Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ সপ্তম অধ্যায় স্থানাঙ্ক জ্যামিতি বা কোঅৰ্ডিনেট জিওমেট্ৰি এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ কোৱেশ্চন অহাৰ সম্ভাৱনা আটাইতকৈ বেছি এই কোৱেশ্চনসমূহ দেখুৱাই দিম আৰু তোমালোকে প্ৰত্যেকটো প্ৰশ্ন আন্ডাৰলাইন কৰি লবা আৰু চিন দি লবা আৰু কোৱেশ্চনসমূহ শিকি যাবা পৰীক্ষাত একদম ভাল মাৰ্ক পাবাই ইয়াত কোনো সন্দেহ নাই একদম ইয়াৰ পৰা কোৱেশ্চন থাকিবই অৰ্থাৎ এইকেইটা কোৱেশ্চনে বেছিভাগ প্ৰশ্ন পৰীক্ষাত দিয়ে সেই কোৱেশ্চনসমূহ মই তোমালোকক দেখুৱাই দিম এতিয়া চোৱা প্ৰথমতে তোমালোকে এই বস্তুখিনি চাবা ইয়াত চোৱা y অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক x স্থানাঙ্ক বা x কোঅৰ্ডিনেট বা বুজ বুলি কোৱা হয় ঠিক আছে বুজ কাক বুলি লিখিছে ঠিক আছে বুজ বুলি কোৱা হয় x অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক y স্থানাঙ্ক বা y কোঅৰ্ডিনেট বা ত্ৰুটি বুলি কোৱা হয় ঠিক আছে এইখিনি ভালকে মনত ৰাখিবা বুজ আৰু ত্ৰুটিৰ ওপৰত কোৱেশ্চন সুধে ঠিক আছে তাৰ পিছত তোমালোকে চাবা এই বস্তুখিনি চাবা এটো চাবা ডিসটেন্স ফৰ্মুলা বা দূৰত্ব সূত্ৰ বুলি কোৱা হয় এইখিনি চাবা এই ফৰ্মুলাটো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ইয়াক দূৰত্ব সূত্ৰ বা ডিসটেন্স ফৰ্মুলা বুলি কোৱা হয় ডিসটেন্স ফৰ্মুলা ব্যৱহাৰ কৰি আমি অংকসমূহ কৰিম গতিকে ফৰ্মুলাটো ভালকে শিকি লবা ঠিক আছে তাৰ পিছত উদাহৰণ 2 টো তোমালোকে চাই থবা পৰীক্ষাৰ কাৰণে এনেকুৱা কোৱেশ্চন আহি থাকে পৰীক্ষাত ঠিক আছে উদাহৰণ 2 তাৰ পিছত তোমালোকে চাবা উদাহৰণ 2 টো পেজ নং 197 ত আছে চাই লবা ঠিক আছে তাৰ পিছত পেজ নং 199 উদাহৰণ 4 টো চাবা পেজ নং 199 উদাহৰণ 4 ঠিক আছে x আৰু y ৰ মাজৰ এটা সম্পৰ্ক নিৰ্ণয় কৰা যদিহে xy বিন্দুটো 7,1 আৰু 3,5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী ঠিক আছে এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত সুধে হয়তো অনুশীলনীৰ পৰা সুধিব নহয় বা উদাহৰণৰ পৰা সুধিব গতিকে শিকি থবা তাৰ পিছত আহি যোৱা পেজ নং 200 অনুশীলনী 7.1 অনুশীলনী 7.1 ৰ পৰা তোমালোকে এই কোৱেশ্চন নং 3 টো শিকিবা কোৱেশ্চন নং 3 টো শিকিবা কোৱেশ্চন নং 4 টো শিকিবা ঠিক আছে কোৱেশ্চন নং 3 কোৱেশ্চন নং 4 তাৰ পিছত শিকিবা 5 6 নালাগে তাৰ পিছত শিকিবা কোৱেশ্চন নং 7 আৰু 8 টো মোস্ট ইম্পৰ্টেন্ট ঠিক আছে কোৱেশ্চন নং 7 শিকিবা লগতে 8 টো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় শিকিবাই আৰু ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 202 অৰ্থাৎ 202 ইয়াৰ পৰা বিহে একো নালাগে এই বিভাজন ফৰ্মুলাটো শিকি থবা ঠিক আছে বিভাজন ফৰ্মুলা m1 x2 plus m2 x1 divided by m1 plus m2 comma m1 y2 plus m2 y1 divided by m1 plus m2 ঠিক আছে এটুক বিভাজন ফৰ্মুলা বুলি কোৱা হয় ঠিক আছে এটু ভালকে শিকি থবা আৰু তলত এটু শিকি থবা kx2 plus x1 ky2 plus y1 k1 plus k plus 1 k plus 2 ঠিক আছে এটু শিকি থবা এতিয়া পেজ নং 203 টো চোৱা অৰ্থাৎ 203 টো চোৱা 203 ৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে উদাহৰণ 6 উদাহৰণ 6 টো তোমালোকে চাবা উদাহৰণ 6 টো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় উদাহৰণ 6 চোৱা কোৱেশ্চনটো কেনে ধৰণৰ আছে 4,-3 আৰু 8,5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় চাই থবা ঠিক আছে তাৰ পিছত চাবা কোৱেশ্চন নং উদাহৰণ 7 কোৱেশ্চন নং 7 ন উদাহৰণ 7 টো চাবা তাৰ পিছত আহি যোৱা পেজ নং 205 পেজ নং 205 ৰ পৰা তোমালোকে চাবা পেজ নং 205 ৰ পৰা উদাহৰণ 9 টো চাবা ঠিক আছে উদাহৰণ 9 ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত উদাহৰণ 10 টো চাবা অৰ্থাৎ বেছিভাগ কোৱেশ্চন উদাহৰণৰ পৰা দিয়ে ঠিক আছে উদাহৰণ 10 টো চাবা তাৰ পিছত অনুশীলনীত আহি যোৱা 7.2 অনুশীলনী 7.2 টো চাবা তোমালোকে কি আছে কোৱেশ্চন নং 1 টো চাবা তাৰ পিছত 2 টো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 1 টো চাবা 2 টো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে চাবা পেজ নং 206 আহি যোৱা পেজ নং 206 বাকি কোৱেশ্চন সমূহ নালাগে ডাইৰেক্ট আহি যোৱা কোৱেশ্চন নং 4 টো চাবা ইফালে কোৱেশ্চন নং 4 কোৱেশ্চন নং 5 টো চাবা কোৱেশ্চন নং 6 7 8 ঠিক আছে এইখিনি চাবা
লগতে তোমালোকে চাবা কুৱেশ্যন নং 10 ঠিক আছে কুৱেশ্যন নং 10 মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যন নং 10 ঠিক আছে 4 5 6 7 8 আৰু 10 এইকেইটা চালেই হ'ব আৰু সেইফালে কুৱেশ্যন নং 2 টো চাবা তাৰ পিছত আহি যোৱা পেজ নং 208 পেজ নং 208 ত কি আছে পেজ নং 208 ত এটা ফৰ্মুলা আছে ত্ৰিভুজৰ কালি উলিওৱাৰ কাৰণে ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে ঠিক আছে বিন্দুৰ স্থানাংক কেইটা যদি দিয়া থাকে শীৰ্ষবিন্দুৰ স্থানাংক কেইটা যদি দিয়া থাকে তেতিয়াহলে ইয়াৰ পৰা আমি ত্ৰিভুজৰ কালি উলিয়াই ল'ব পাৰো আৰু এই ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি 11 উদাহৰণ 11 টো আছে গতিকে উদাহৰণ 11 টো ভালকে চাই লবা তেতিয়াহলে এনে ধৰণৰ অংক আহিলে তোমালোকে পাৰিবা ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 209 পেজ নং 209 ত কি আছে চোৱা উদাহৰণ 14 টো তোমালোকে চাবা তাৰ পিছত চাবা আহি যোৱা 210 পেজ নং 210 ত আহি যোৱা অনুশীলনী 7.3 অনুশীলনী 7.3 ৰ পৰা তোমালোকে কুৱেশ্যন নং 2 ৰ আটাইকেইটা প্ৰশ্ন শিকি থবা অৰ্থাৎ দুটা প্ৰশ্ন আছে কুৱেশ্যন নং 2 ৰ দুটা প্ৰশ্ন আছে শিকি লবা ঠিক আছে ইম্পৰ্টেন্ট কুৱেশ্যন হয় তাৰ পাছত এফালে চাবা কুৱেশ্যন নং 4 টো চাবা কুৱেশ্যন নং 4 টো চালেই হ'ল তাৰ পিছত এইখিনি আছিল স্থানাংক জ্যামিতিৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ আৰু প্ৰত্যেকটো প্ৰশ্ন তোমালোকে ভালকে শিকি যাবা নিশ্চয় ইয়াৰ পৰা প্ৰশ্ন পাবাই 100% কোনো তাত সন্দেহ নাই ঠিক আছে আৰু ভিডিওটো চাই যদি ভাল পালা তেতিয়াহলে লাইক শেয়াৰ কৰিবা আৰু যদি এনে ধৰণৰ ভিডিওসমূহ পাই থাকিব বিচাৰা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ